সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে বিদ্যালয়সমূহত পাতিব লাগিব গ্ৰীষ্মকালীন শিবিৰ। আৰু সেইটো কি বিষয়ৰ ওপৰত পাতিব লাগিব, কেতিয়াৰ পৰা কেতিয়ালৈ, টাইম টেবুল কি হ'ব, সবিশেষ মই আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিংছ HCERT আছামৰ ফালৰ পৰা ওলাইছে এই বিশেষ নটিছখন। আৰু এইটো 15 মে তাৰিখে ওলাইছিলে আৰু এইটো পঠাইছে দ্য প্ৰিন্সিপাল ডায়েটছ অল ডিষ্ট্ৰিক্ট দ্য DOIS। তো যদিও এইটো ডায়েটৰ যিসকল প্ৰিন্সিপাল আছে বা DO বা IS সকললৈ পঠাইছে, কিন্তু এইটো আচলতে স্কুলৰ কাৰণেই তেওঁলোকলৈ এই জাননীখন পঠাইছে। তো স্কুললৈ কি জাননী পঠাইছে চাওক। ছাবজেক্টটো হ'ল ৰিভাইজড লেটাৰ ৰিগাৰ্ডিং ভাৰতীয় ভাষা ছামাৰ কেম্প, ভাৰতীয় ভাষা লেংগুৱেজ কেম্প 2026। অৰ্থাৎ যিটো ভাৰতীয় ভাষা ছামাৰ কেম্প বা গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কীয় যিটো লেটাৰ তেওঁলোকৰ ফালৰ পৰা দিয়া হৈছিলে, সেইটো আকৌ সংশোধন কৰা হৈছে আৰু সেই সম্পৰ্কে এই পত্ৰখন প্ৰেৰণ কৰিছে। ৰেফাৰেঞ্চ নাম্বাৰ দিয়া আছে, চাব পাৰিছে। তো ইয়াতে কি লিখিছে চাওক। ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ এণ্ড দ্য লেটাৰ আণ্ডাৰ ৰেফাৰেঞ্চ ফ্ৰম দ্য office, I have the honor to revise the time of organizing the Bharatiya Bhasha Summer Camp, Bharatiya Bhasha Language Camp 2026 in the schools. The revised instruction is as follows. অৰ্থাৎ এই পত্ৰখনৰ দ্বাৰা জনোৱা হৈছে যে উপৰোক্ত যিখন অফিচ আছে তেওঁলোকৰ ফালৰ পৰা যিটো ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ বা ভাৰতীয় ভাষা লেংগুৱেজ কেম্প 2026 আছিলে, সেই সম্পৰ্কে যিটো পত্ৰ প্ৰেৰণ কৰা হৈছিলে সেইটো সংশোধন কৰা হৈছে। আৰু তাৰ যিটো ৰিভাইজড বা সংশোধিত নিৰ্দেশনা এইটো এনেকুৱা ধৰণৰ। ফৰ লাৰ্ণিং বেচিক কমিউনিকেশ্যন স্কিলছ, অৰ্থাৎ মৌলিক সংযোগৰ যি দক্ষতা, অৰ্থাৎ এজনে আনজনৰ লগত কথোপকথন কৰাৰ যিটো মৌলিক দক্ষতা, সেই সংক্ৰান্তীয় দ্য কেম্প উইল বি অৰ্গেনাইজড ইন দ্য ফিজিকেল মুড এণ্ড ইট ইজ ডিচাইডেড টু হোল্ড দ্য লেংগুৱেজ কেম্প ইন আছাম উইথ ইফেক্ট ফ্ৰম 15th May 2026 to 31st May 2026, either holding for 2 hours per day for 7 days or 1 hour per day for 14 days. অৰ্থাৎ মৌলিক সংযোগৰ যি দক্ষতা সেইটো বিকাশৰ কাৰণে বিদ্যালয়সমূহত শাৰীৰিকভাৱে অৰ্থাৎ ফিজিকেলি এটা কেম্প পতাৰ কাৰণে, ভাষা কেম্প পতাৰ কাৰণে বা ভাষা শিবিৰ পতাৰ কাৰণে গোটেই অসমত পতাৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল। আৰু যিটো 15 মে'ৰ পৰা 31 মে'লৈকে চলিব। আৰু এই শিবিৰটো আচলতে সপ্তাহত 7 দিনত 2 ঘণ্টাকৈ পাতিব পাৰে বা 14 দিনত 1 ঘণ্টাকৈ এইটো পাতিব পাৰে। যিহেতু 15 তাৰিখৰ পৰা 31 তাৰিখলৈ 14 দিন সময় আছে। দ্য টাইম এট দ্য স্কুল টাইম টেবুল মে বি এৰেঞ্জড ইন লেংগুৱেজ ক্লাছেছ, ৰিডিং ক্লাছেছ, লাইব্ৰেৰী ক্লাছেছ অৰ আফটাৰ দ্য ক্লাছ আৱাৰ্ছ। গতিকে এই যিটো শিবিৰ তাৰ টাইম টেবুলটো এনেকৈ কৰিব কৈছে, এৰেঞ্জ কৰিব কৈছে যে বিদ্যালয়ৰ যিটো ৰুটিন আছে তাতে এটা ক্লাছ লেংগুৱেজ ক্লাছেছ বা ৰিডিং ক্লাছেছ বা লাইব্ৰেৰী ক্লাছেছ বুলি লিখি থ'ব পাৰে আৰু তাতে এই শিবিৰবিলাক পাতিব পাৰে। বা বিদ্যালয়ৰ যেতিয়া পাঠদান শেষ হ'ব, একেবাৰে শেষৰ ঘণ্টাটো এইটো পাতিব পাৰে। ইন দ্য মিন হোৱাইল ইউ আৰ ৰিকুৱেষ্টেড টু কেপচাৰ ফটোজ ভিডিঅ'জ অফ দ্য ডে ৱাইজ এক্টিভিটিজ এজ পাৰ গাইডলাইন। আৰু বিদ্যালয়সমূহক এইটো নিৰ্দেশনা দিব লাগিব যে তেওঁলোকে যাতে এই শিবিৰবিলাক যে পাতিব তাৰ যাতে ফটো বা ভিডিঅ'বিলাক সংগ্ৰহ কৰি থয় কাৰ্যকলাপবিলাকৰ। দ্য আদাৰ ইনফৰমেশ্যন উইল ৰিমেইন দ্য ছেইম এজ মেনশ্যনড ইন দ্য আৰ্লিয়াৰ লেটাৰ। আৰু অন্য যিবিলাক নিৰ্দেশনা আছে আগৰ যিটো পত্ৰ আছিলে সেইমতেই থাকিব। এইটো চাব পাৰিছে 15 মে তাৰিখে ওলাইছে। তো এইটোৱে আছিলে শিক্ষক শিক্ষয়িত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থেংক ইউ।